সিদ্ধান্ত তোমালোকৰ। জীৱনত 25 বছৰ কষ্ট কৰি পঢ়িবা, তাৰ বাকি গোটেই জীৱন আৰামত থাকিবা, নে 25 বছৰ আৰামত থাকিবা আৰু গোটেই জীৱন কান্দি থাকিবা, সিদ্ধান্ত ছাত্ৰ ছাত্ৰীসকলে ল'ব। মই আকৌ কৈছো যে ইয়াত অভিভাৱকৰো বহুত বেছি ভুল আছে, বহুত অভিভাৱকৰ, চব নহয়। মই কৈছো নহয়, আজিকালি মই হলো 200 টকাৰ এখন কিতাপ কাৰ ঘৰত আছে, ভাল কিতাপ, ভাল মানুহৰ জীৱনী, কাৰো ঘৰত নাই। 12,000 টকাৰ মোবাইল কিন্তু আছে। ল'ৰা ছোৱালীক বাইক কিনি দিয়ে, ল'ৰাই ঘৰত চিঞৰ বাখৰ কৰিলে বুলি বাইক কিনি দিয়ে, নাম থাকে। পিছত আমি বাতৰিত পঢ়ো অমুকৰ ল'ৰা 22 বছৰীয়া ল'ৰা, 18 বছৰীয়া ল'ৰা ট্ৰাকৰ চেপাত খুন্দা খাই মৃত্যু হ'ল। মই ল'ৰাটোতকে মাকক বেছি দুখ দিওঁ, বাপেকক বেছি দুখ দিওঁ যে 18 বছৰীয়া ল'ৰাটোক তোমালোকে বাইক কিয় কিনি দিছা, তাকো সুদত পইচা নাই। এই স্বভাৱটো আমি বদলাবই লাগিব। স্কুলৰ ল'ৰাই চাইকেল লৈ যাব, খোজকাঢ়ি যাব, ডাঙৰ কথা নহয়। তেওঁ সপোন দেখাব লাগিব যে বাবা আজি খোজকাঢ়ি যোৱা, এদিন ৰঙা লাইটৰ গাড়ীত ঘূৰিবা। আজি যিয়ে বাইকত উঠি গৈছে সি ভৱিষ্যতে ভাঙা বাইকখনে লৈ ঘূৰি থাকিব। মনত দুখ নকৰিবা, ল'ৰাক আপোনালোকে সাহস দিব লাগে। কিন্তু আমি পুতুককে ল'ৰাই নামানে বুলি কৈ, ছোৱালীয়ে নামানে বুলি কৈ আমি এখন বাইক কিনি দিওঁ। এই কথাবিলাক আমি নিজে নিজে ভাবিব লাগে। আমাৰ ঘৰত ভগৱানৰ ফটো থাকক নাথাকক ডাঙৰ কথা নহয়, আমি মহান ব্যক্তিসকলৰ ফটো ঘৰত লগাব লাগিব। বাচ্চা